আছে ইয়াত ডিব্ৰুগড়খন এসময়ত আচলতে ইলাহী নামেৰে আচলতে পৰিচিত হৈছিলে। এই ইলাহীয়ে আচলতে ডিব্ৰুগড় চহৰখনত আজিও যে তাৰ পিছৰ পৰা যে যিসকল মাফিয়া আজি কাম কাজ চলাই আছে এই কথাখিনি কি চৰকাৰ আৰু প্ৰশাসনে গম নাপায় নেকি? ইয়াত যেতিয়া তেওঁলোকে দ্বিতীয় ৰাজধানী কৰিব আহিছে, ইয়াত যেতিয়া তেওঁলোকে সচিবালয় গঠন কৰিছে, অহাকালিলৈ MLA হোষ্টেল ইয়াত বনাব, কিন্তু তেওঁলোকে গম নোপোৱাকৈ ডিব্ৰুগড় চহৰে সৰু বৰ্তমান চহৰখন যথেষ্ট সৰু, ইয়াৰ পৰিসীমাটো যথেষ্ট সৰু। এই চহৰৰ মাজমজিয়াত যে মুক্তভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকল য'ত অধ্যয়ন কৰিছে, মহাবিদ্যালয়সমূহৰ কাষতে আচলতে ভাং পোৱা যায়, ড্ৰাগছ পোৱা যায়, পোৱাৰ পিছতো কিন্তু ড্ৰাগছ আৰু ভাংবিলাক কিন্তু তেওঁলোকে কৰায়ত্ব নকৰে। আৰু যদিও তেওঁলোকে ধৰে, তেওঁলোকে কয় যে পৰ্যাপ্ত পৰিমাণৰ আমি ড্ৰাগছ নাপালো বুলি কয়। আমি এটা মানি ললো পৰ্যাপ্ত পৰিমাণৰ ড্ৰাগছ নাপালে, কিন্তু ডিব্ৰুগড় চহৰলৈ আগতে এটা বৃহৎ পৰিমাণৰ ড্ৰাগছ আহে। এই বৃহৎ পৰিমাণৰ ড্ৰাগছ অহাৰ লগে লগে ধৰা কিয় কৰিব পৰা নাই? তেওঁলোকে ট্ৰেইন বা তেওঁলোকে বাছত আনে, কিয় তেওঁলোকৰ প্ৰশাসন পুলিচ প্ৰশাসন ইমান কঠোৰ নহয় নেকি যে তেওঁলোকে ড্ৰাগছসমূহ ধৰিব পৰা নাই? তাৰমানে সৰু সৰু ড্ৰাগছ মাফিয়াবিলাকে আমাৰ আজি অসম প্ৰশাসন বা অসমৰ আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি আছে, অতিকৈ লজ্জাজনক আৰু দুখৰ কথা। পুলিচ প্ৰশাসনক তেন্তে আৰু অধিক তেওঁলোকক চকুৰ হ'বলৈ আমি মুখ্যমন্ত্ৰীয়ে যাতে তেওঁলোকক যাতে আহ্বান জনায়, যাতে এই ড্ৰাগছ মাফিয়াবোৰে কেনেকৈ ড্ৰাগছ আনিছে, সৰবৰাহ কেনেকৈ কৰিছে, সৰবৰাহকাৰীসমূহক যাতে ধৰিব পাৰে, কৰায়ত্ব কৰিব পাৰে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগিব। কৰিছে আৰু ডিব্ৰুগড়ত আপোনালোকে কৈছে যে ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত ডিব্ৰুগড়ত ড্ৰাগছ অথবা ডিব্ৰুগড়ত আমি ড্ৰাগছ উৎখাত কৰা প্ৰমাণ ইয়াত অসম ডিব্ৰুগড় পুলিচৰ যি খবৰ কৰে, ডিব্ৰুগড় ছাত্ৰ সন্থাই অভিযান চলাই ড্ৰাগছ আমি হাতলৈ আমি ধৰা পেলাইছো। তৎসত্ত্বেও কিন্তু ডিব্ৰুগড়ত বৰ্তমান পৰ্যন্ত কিন্তু ড্ৰাগছৰ সৰবৰাহ চলি আছে। অসম চৰকাৰে জানে যে ড্ৰাগছে কিমানখন ঘৰ ধ্বংস কৰিছে, ড্ৰাগছৰ কাৰণে কিমান যুৱ প্ৰজন্ম ধ্বংস হৈ গৈছে। তৎসত্ত্বেও কিন্তু ড্ৰাগছ সৰবৰাহকাৰীসকলক কিন্তু গ্ৰেপ্তাৰ কৰিবৰ কাৰণে বৰ্তমান পৰ্যন্ত চৰকাৰখনে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। গতিকে আমি আজি সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আমি যি প্ৰতিবাদী সমদল গ্ৰহণ কৰিছো। এই সমদলস্থলীৰ পৰা আমি ক'ব বিচাৰিছো যে অসমলৈ অহা ড্ৰাগছ অহাৰ যি উৎস, অসমলৈ ড্ৰাগছ অহাৰ যি বাট, এই বাটসমূহ অসম চৰকাৰে বন্ধ কৰিবৰ কাৰণে আমি ইয়াৰ পৰা আমি আহ্বান জনাইছো।